ৰাতিৰ ভাত আজি দিনত পঞ্চামৃত খোৱাৰ নিয়ম আছিল। তাত গৈছিলোঁ এজনী ননদৰ, ভাত বনাই থৈ গৈছিলোঁ, কিন্তু মই ইয়াত নাখালোঁ, তাতে খালোঁ। আৰু এয়া মোৰ ছোৱালীৰ লগৰ ছোৱালী এজনীয়ে আনি দিছে দেই পাৰ্টি খাচী মাংস। মই আহি পাইছোঁহি, আকৌ এয়া বনাবলগীয়া হৈছে আৰু। ইফালে দিনতে বনাইছিলোঁ তিয়ঁহ, বিলাহী, আলু দি পেলাই মাছৰ জোল, মাছৰ মাথা দি এইফালে ৰঙালাও আলু ভাজিছিলোঁ, আৰু ইপিনে মৰিচা শাকৰ ভাজি। আৰু ভাতটো কিন্তু দিনৰে দেই ভাত বনোৱা নাই, আৰু খাবৰ মন যোৱা নাই, সেইকাৰণে চবকে এনেকৈ দিছোঁ অকণ অকণ। সন্ধিয়া ৰুটি বনালোঁ। মানুহজনে অকলে আছিল আজি ঘৰত, মই সন্ধিয়াহে আহিছোঁ। আৰু মাতটো শুনি গম পাইছে যে গাটো বহুত বেয়া লাগিছে আজি। একদম মানে ছোৱালীও এফালে গৈছিলে ওলাই, তাৰপৰা আহি ভাতটো খাই লওঁ। আৰু আপোনালোকে খালেনে জনাব। শুভৰাত্ৰি সকলোকে।